নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এডিআৰই 2.0 অসম পুলিচ এছআইআৰ আৰু কনষ্টেবলৰ লগতে অসম টেটৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ইতিমধ্যে গ্ৰেড 3 এডমিট কাৰ্ড ৰিলিজ কৰিছে আৰু এই 15 তাৰিখৰ এক্সামৰ কাৰণে এইকেইটা ভিডিঅ' আপোনালোকক অহা চান্স বহুত আছে আৰু আজিৰ পাৰ্টটো প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম কুৱেশ্যনটো আহিছে where is চম্পাৱতী ৱাটাৰফল লোকেটেড চম্পাৱতী জলপ্ৰপাত ক'ত অৱস্থিত ডিমা হাছাও হামৰেন প্লেটো নগাঁও নে ডিমাপুৰ চ' একচুৱেলি ডিমা হাছাও দুটা আহিছে বাৰু চ' ইয়াত মেইন কথাটো কি আহিছে যিটো অসমৰ একচুৱেলি জিকে হয় অসমৰ জিকে আৰু জিএছৰ কুৱেশ্যন প্ৰায় অহা দেখা যাব আপোনালোকে যদি গ্ৰেড 3 গ্ৰেড 4 দিবলৈ যায় তেন্তে অসমৰ এইবিলাক কুৱেশ্যন দেখা পাবই জিএছ ছ'চিয়েল ষ্টাডিজৰ যিখিনি কুৱেশ্যন আৰু ইয়াত যদি আমি চাবলৈ যাওঁ এইটো জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যন হয় চম্পাৱতী জলপ্ৰপাতটো ক'ত অৱস্থিত আছে চম্পাৱতী জলপ্ৰপাতটো যদি আমি চাবলৈ যাওঁ যে অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটোলৈ আহিলে লিটাৰেচি ৰেট অফ ওমেন ইন আছাম একৰ্ডিং টু 2011 চেঞ্চাছ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান হৈছে 88.90 67.27% 65.21% নে 78.81% চ' 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান সেইটো সুধিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে গোটেই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন বি 67.27%। নেক্সট কুৱেশ্যনটো আহিলে দ্য মেজৰ ৰিজাৰ্ভছ অফ লাইমষ্টোন আৰ ইন ডেছ এণ্ড ডেছ ডিষ্ট্ৰিক্ট একচুৱেলি চোনহিলৰ প্ৰধান মজুদ কোন দুখন জিলাত আছে সেইটো দিছে যে তলত দুটা অপশ্যন আছে আপোনালোকৰ এটা অপশ্যনো আহিব পাৰে চ' ইয়াত দুটা অপশ্যনো আহিব পাৰে চ' চোনহিল মজুদ পৰিমাণে তলৰ কোন দুখন জিলাত পোৱা যায় সেইটো সুধিছে নগাঁও আৰু মৰিগাঁও ডিমা হাছাও আৰু কাৰ্বি আলং হোজাই আৰু বৰপেটা আৰু অপশ্যন ডিটো কোকৰাঝাৰ আৰু গোলাঘাট কোকৰাঝাৰটো একচুৱেলি স্পেলিংটো ভুল হৈছে হ'লেও কোকৰাঝাৰ আৰু গোলাঘাট এই চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব সেইটো সুধিছে আৰু যদি আমি চাবলৈ যাওঁ এই কুৱেশ্যনটোত চোনহিলৰ প্ৰধান মজুদ কোন কোন জিলাত অৱস্থিত আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ডিমা হাছাও আৰু কাৰ্বি আলং আমি গম পাওঁ যে হিল এৰিয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় জীয়া ভৰালী অপশ্যন এ অপশ্যন বি জীয়া ঢল অপশ্যন চি সোৱণশিৰি আৰু অপশ্যন ডি ৰঙা নদী ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অৰুণাচল প্ৰদেশক কোনখন নদীক কামেং নামেৰে জনা যায় আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ জীয়া ভৰালীখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো আহিলে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ দ্য লাৰ্জেষ্ট অসমত থকা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান কেইখন আছে 7খন ৰাষ্ট্ৰীয় উদ্যান চ' ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ ভিতৰত কোনখন আটাইতকৈ সৰ্ববৃহৎ সেইটো সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক নে নামেৰি নেশ্যনেল পাৰ্ক এই যি চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত সুধিছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে অসমৰ ভিতৰত কোনখন আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে আৰু সেইখনে হৈছে মানস নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ খাজুৰাহো অফ আছামিজ অসমৰ খাজুৰাহো কি হয় সেইটো হৈছে অসমৰ খাজুৰাহো যদি আপোনালোকে মোৰ আগৰ পাৰ্টটা চাইছে তেন্তে এই কুৱেশ্যনটো এনচাৰটো আপোনালোকে ক'ব পাৰিবই আগৰ পাৰ্ট এটাত এই কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁৱে আৰু এনেকুৱা কুৱেশ্যনটো মই এইকাৰণে ৰাখিছোঁ যদি আপোনালোকে আগৰ পাৰ্টটো চাইছে তেন্তে এই পিছৰ পাৰ্টটোত আপোনালোকৰ এই কুৱেশ্যনটো আপোনালোকৰ মনত পৰিব বা ৰিভাইজৰ কাৰণে হেল্পফুল হ'ব আৰু অসমৰ খাজুৰাহো বুলি কাক কোৱা হয় বা কি হয় সেইটো সুধিছে অপশ্যন এত আছে মদন কামদেৱ অপশ্যন বিত আছে শিৱদৌল আৰু অপশ্যন চিত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় আৰু অসমৰ খাজুৰাহো যদি চাওঁ তেন্তে অসমৰ খাজুৰাহো হৈছে মদন কামদেৱ নেক্সট কুৱেশ্যন আহিলে হুইচ অফ দ্য ফলোয়িং ৰুট ইজ দ্য নেশ্যনেল ৱাটাৰৱে টু NW2 চ' আমি দুটা জানো যে নেশ্যনেল ৱাটাৰৱে 1 নেশ্যনেল ৱাটাৰৱে 2 চ' নেশ্যনেল ৱাটাৰৱে 2টো কোনটো হয় সেইটো সুধিছে ৰিভাৰ গংগা ফ্ৰম উত্তৰাখণ্ড টু ৱেষ্ট বেংগল ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু শদিয়া আৰু নেক্সট হ'ল ৰিভাৰ গংগা ফ্ৰম হালদিয়া টু এলাহাবাদ নে নন অফ দ্য এবভ আৰু নেশ্যনেল ৱাটাৰৱে 2 বুলি কোনটো কোৱা হয় ইয়াৰ যি চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন বিটো
কাৰেক্ট এনচাৰ হ'ব যি ব্ৰহ্মপুত্ৰ নদী শদিয়াৰ পৰা ধুবুৰীলৈ আছে এইটো একচুৱেলি নেশ্যনেল ৱাটাৰৱেজ 2 হয় নেক্সট কুৱেশ্যন আহিলে কোৱাৰ্ডজাইট ৰিজাৰ্ভ ইন আছাম ইজ ফাউণ্ড ইন হুইচ প্লেচ ইন আছাম চ' অসমৰ কোৱাৰ্ডজাইট সংৰক্ষিত বনাঞ্চল অসমৰ কোন ঠাইত পোৱা যায় সেইটো সুধিছে যে গোলাঘাট ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট ডিমা হাছাও ডিষ্ট্ৰিক্ট নে নগাঁও ডিষ্ট্ৰিক্ট আৰু এই যি চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আৰু ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নগাঁও ডিষ্ট্ৰিক্ট যদি আপোনালোকে কুৱেশ্যনটো এনচাৰ জানে তেন্তে আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে বিচাৰে সেইটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব নেক্সট কুৱেশ্যন আহিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন ৱাজ হেল্ড ইন হুইচ ইয়াৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলন কোন বছৰত অনুষ্ঠিত হৈছিল সেইটো সুধিছে ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন কেতিয়া কোনটো বছৰত অনুষ্ঠিত হৈছিলে অপশ্যনকেইটা দিয়া আছে 1971 1972 1975 নে 1978 আৰু এই যি চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি 1972 নেক্সট কুৱেশ্যন আহিলে হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিঅ' বৈষ্ণৱিত কালচাৰ অসমৰ কোনখন ঠাইত অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায় চ' আমি যদি চাবলৈ যাওঁ নৱবৈষ্ণৱৰ কথা আহিলে কাৰ কথা আহে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ বিষয়ে আহে চ' ইয়াত যদি চাবলৈ যাওঁ ইয়াত সুধিছে কি অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি কাক কোৱা হয় চ' ইয়াত যদি হাৰ্ট হিচাপে ক'বলৈ হ'লে কোনখন ডিষ্ট্ৰিক্টত কোৱা হয় সেইটো সুধিছে যোৰহাট মাজুলী বৰপেটা নগাঁও চ' আপোনালোকক মাজুলী বৰপেটা প্ৰায় দুটাৰ ভিতৰত কোনটো হ'ব সেইটোৱে কনফিউজিং লাগিব আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে মাজুলীটোৱে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ যদি চাওঁ তেন্তে হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন টিবেট তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নামটো কি সেইটো সুধিছে অপশ্যন এ ইয়াৰলুং চাংপো অপশ্যন বি চিয়াং অপশ্যন চি দিবাং নে অপশ্যন ডি আংচি চাংপো আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ইয়াৰলুং চাংপো নামেৰে জনা যায় নেক্সট কুৱেশ্যন আহিলে লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম চ' এইটো 2011 চনৰ চেঞ্চাছ মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব জিলা কোনখন হয় সেইটো সুধিছে হাইলাকান্দি চিৰাং ডিমা হাছাও নে কাৰ্বি আংলং আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অসমৰ কম জনসংখ্যা ঘনত্বৰ জিলা কোনখন হয় অপশ্যন চি ডিমা হাছাওখন কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যসমূহ কি হয় সেইটো সুধিছে টপিকেল ৰেইন ফৰেষ্ট সেইটো কথা সুধিছে মনচুনৰ কথা সুধিব পাৰে চ' আপোনালোকক পৰ্ণপাতী উদ্ভিদৰ কথা আহিব পাৰে চ' ইয়াত সুধিছে কি হয় ট্ৰপিকেল ৰেইন ফৰেষ্ট কোনসমূহ হয় সেইটো সুধিছে দিহিং পাটকাই ৰেইন ফৰেষ্ট বুঢ়ী ৰেইন ফৰেষ্ট বগীবিল ৰেইন ফৰেষ্ট নে নন অফ দ্য এবভ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ দিহিং পাটকাই ৰেইন ফৰেষ্টটো ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আহিলে জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ দ্য মাইগ্ৰেটৰী বাৰ্ড ইজ লোকেটেড পৰিভ্ৰমী চৰাইয়ে যি আত্মহনন কৰে জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত সেইটো সুধিছে জাতিংগাৰ কথা প্ৰায় কুৱেশ্যনত অহা দেখা যায় কাছাৰ ডিমা হাছাও কাৰ্বি আংলং নে গোলাঘাট চ' প্ৰথম আমি জানো যে কাছাৰ বা গোলাঘাটত নহয় অপশ্যন বি আৰু চি সেই দুটাৰ ভিতৰতে কাৰেক্ট হ'ব লাগে আৰু ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে ভুল নকৰিব ডিমা হাছাওটো ইয়াৰ কাৰেক্ট এনচাৰ কাৰ্বি আংলংটো ইয়াৰ কাৰেক্ট এনচাৰ নহয় নেক্সট কুৱেশ্যন আহিলে হুৱেন মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট ইন আছাম কেতিয়া অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হৈছিল চ' মাজুলীখন আগতে কি আছিলে যোৰহাট ডিষ্ট্ৰিক্টৰ এটা পাৰ্ট আছিলে কিন্তু মাজুলীখনক আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হ'ল আৰু সেইটো কিমান চনত ঘোষণা কৰা হ'ল সেইটো সুধিছে 8 জুলাই 2016 8 ছেপ্টেম্বৰ 2016 8 জানুৱাৰী 2017 নে 8 এপ্ৰিল 2017 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ 8 ছেপ্টেম্বৰ 2016 নেক্সট কুৱেশ্যনটো আহিলে about how much square kilometer of forest in Assam is very dense forest VDF অসমৰ কিমান বৰ্গ কিলোমিটাৰ বনাঞ্চল অতি ঘন অৰণ্য আৰু অপশ্যনকেইটা আছে
144 1 square kilometer, 11 1 square kilometer, 133 1 square kilometer আৰু 122 1 square kilometer। আৰু এই যে চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপশ্যন এ 1441 square kilometer। নেক্সট কোৱেশ্চন আহিলে the organic substance found in soil is called। মাটিত পোৱা জৈৱিক পদাৰ্থ কি বুলি জনা যায় হেতু হদিছে। সৰু কোৱেশ্চন সায়েন্সৰ তো আপোনালোকে পটককে অহা চান্স আছে। হিউমাস, ফসফৰাস, বায়োৱেস নে নাইট্ৰজেন। সো নাইট্ৰজেনৰ কথা আমি শুনিছে যে মাহজাতীয় হিপাৰ টেমোনা হিচাপে গঠন কৰে। সো ইয়া যদি চাও অৰ্গেনিক সাবস্টেন্স কি হয় হেতু হদিছে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে হিউমাস। নেক্সট কোৱেশ্চন আহিলে ইন হুইচ ইয়াৰ টুকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট was established। কোন বছৰত টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। 1903 চনত, 1911 চনত, 1924 চনত নে 1941 চনত। আৰু টুকলাই চাহ গৱেষণা খণ্ড যোৰহাটত অৱস্থিত কোন বছৰত এষ্টাব্লিছ কৰিছিলে অপশ্যন বি টু কাৰেক্ট আনসাৰ 1911 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এতিয়া। নেক্সট কুৱেশ্যনটো আহিছে ইন হুইচ ইয়াৰ দ্য ৱৰ্ল্ড হেৰিটেজ চাইট ৱাজ ডিক্লেয়াৰ্ড ইন আছাম। কোন বছৰত অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ঘোষণা কৰা হৈছিল। প্ৰথমবাৰৰ বাবে কেতিয়া ঘোষণা কৰা হৈছিল হেতু সুধিছে। 1986, 1980, 1985 নে 1982। আৰু সেই বছৰৰ দুখনক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছিলে আৰু ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপশ্যন সি 1985 যি কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কক ডিক্লেয়াৰ কৰা হৈছিল আৰু বৰ্তমান ৰিসেন্টলি কাক কৰা হৈছে চৰাইদেউ মৈদামক। নেক্সট কুৱেশ্যন আহিলে হুইচ প্লেচ ইন আছাম ইজ well known for its bell metal craft। বেল মেটেল ইণ্ডাষ্ট্ৰি, বেল মেটেল শিল্পৰ বাবে অসমত কোনখন ঠাই সুপৰিচিত। এই কুৱেশ্যনটো আহি থকা প্ৰায় দেখা যায়। ইজি কুৱেশ্যন কিন্তু প্ৰায় অহা দেখা যায়। APSC লেভেলৰ এক্সামতো এনেকুৱা ধৰণৰ কুৱেশ্যনছ অহা দেখা গৈছে। অপশ্যন কেইটা দিয়া আছে হাজো, শুৱালকুছি, সৰ্থেবাৰী নে বৰপেটা। সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপশ্যন সি সৰ্থেবাৰী। সৰ্থেবাৰী ইজ ফেমাছ ফৰ বেল মেটেল ইণ্ডাষ্ট্ৰি আৰু শুৱালকুছি কি বুলি কোৱা হয় মানচেষ্টাৰ। এইটো কথা আপোনালোকে মন কৰিব। সো এই ভিডিঅ'টো এইকেইটা কুৱেশ্যনে আছিলে। সো আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেল যদি নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।